লাজ নালাগে ৰাস্তাত এনেকে জাবৰ পেলাবলৈ নালাগে লাজ নালাগে আমি চাফা কৰিছোঁ গোটেই গোটেই 3-4 দিন লগাই পেলাই আমি চাফা কৰোঁ আৰু লাজ নালাগে আপোনালোকৰ ৰাস্তাত এনেকে পেলাবলৈ লাজ নালাগে আপোনালোকৰ লাজ নালাগে 3-4 দিন লাগি আছোঁ আমি 2000 টকাকৈ ফাইন লগাব লাগিব কাম নাই আপোনালোকৰ হা ৰাস্তাত পেলাব আহিছে আমি ইমান কষ্ট কৰি চাফা কৰি আহিছোঁ তোমাৰ একো লাজ নালাগে হা বুঢ়া মানুহজনৰ লাজ নালাগে আমি ইমান চাফা কৰোঁ জাবৰ এই নামাতা কেলে মুখেৰে তোমালোকৰ সন্মুখত পেলাই থৈ গৈছে লাজ নালাগে এইজন বুঢ়া মানুহজনে লাজ নালাগে তেখেতৰ ৰাতি জাবৰ পেলাই থৈ আহিছে যেতিয়া কোনো তুমি আহা চমৰ সন্মুখতে আমি ইমান কষ্ট কৰি লগাইছোঁ ক'ত থাকে আপোনালোক যাতে জাবৰ পেলাই আহে হা চাফা কৰিব যাওঁ আৰু ৰাস্তাই ৰাস্তাই জাবৰ পেলাই চাই আহে আপোনাৰ কি হৈছে আপোনালোকৰ মানুহৰ নিচিনাকৈ মানুহৰ লাজ নাই ৰাতি চোৰৰ নিচিনাকৈ আহি পেলাই জাবৰ পেলাব হা উঠাওক জাবৰ তুমি পঢ়া শুনা নকৰা নেকি পঢ়া শুনা কৰা ছোৱালী দেখোন এইবোৰ কৰিব শিকিছা ইয়াতে জাবৰ পেলোৱা আছিল কাৰণে জাবৰ কেলে কোন লেখা আছে নেকি জাবৰ পেলোৱা ৰাতিপুৱা আহিলে দি যাওঁ কিন্তু আজি মোৰ এতিয়া হাজবেণ্ড নাই মই আহিছোঁ ঘৰলৈ এতিয়া ক'ত পেলাম সেইকাৰণে ৰাস্তাতে পেলাবা ইয়াতে জাবৰ পেলাই দেখি ভাবি কোনে এইখিনি আপোনাৰ নিচিনা মানুহে এটাৰ পিছত এটা পেলায় সেইটো আৰে তুমি পঢ়া শুনা কৰা মানুহ নহয় নেকি পঢ়া শুনা কৰা মানে ৰাস্তাত এইবোৰ দেখোন ৰাস্তাত জাবৰ পেলোৱা মানুহ ৰাস্তাত যে জাবৰ পেলাব লাগে সেইটো নাজানা মানে ৰাস্তাত যে পেলাব লাগে সেইটো নাজানা নেকি তুমি মানে সেইটো কাৰণে কি শিকাইছো পঢ়া শুনা নাই নেকি তোমালোকে পঢ়া শুনা কৰি পেলাই নাজানা কি নিজৰ জাবৰ নিজে চলাব লাগে GMC তাতে নাম্বাৰ লেখা আছে চব এৰিয়াতে নাম্বাৰ আছে চবেই পিক আপ কৰে ন আমাৰ কাম নহয় এই গোটেই এসপ্তাহ লাগি এইখিনি চাফা কৰিছোঁ আৰু যাতে লাষ্টত কেতিয়াও নেপেলাও আৰু কেতিয়াবা যাতে নেপেলোৱা আৰু তোমাৰ দেউতাকো কোৱা যে ৰাস্তাত কেতিয়াও নেপেলাবা নহ'লে আমি শুবৰ আগে আহিব লাগে তোমালোকৰ নিচিনা ঘৰত বস্তু কিচেনত অন হৈ আছে মই আহিবলগীয়া হৈছে ই মাতাৰ লগে লগে কাৰণ আমি চাই আছোঁ কোনে পেলায় যিখিনি নহয় সেইখিনি তুমি বেলেগ জেগাত পেলাবা এখন অসম তোমাৰ নহয় নেকি তোমাৰ হয়নে নহয় অসম তো মনত ৰাখিবা যে এইটো কেতিয়াও নহয় আমি বহুত কষ্ট কৰোঁ যে আমাৰ এইখিনি জেগা চাফা হৈ ৰাখে এজন পেলালে 10জনে পেলায় আচ্ছা মানুহ এইটোৱে ক'ব লাগিব যে ঘৰৰ জাবৰখিনি যাতে ঘৰতে ৰাখে যাতে ৰাস্তাত য'তে ত'তে নদলিয়াই আৰু ইয়াতে যিহেতু বেনাৰ লগোৱা হৈছে ইয়াতে ফোন নাম্বাৰ এটাও আছে এই ফোন নাম্বাৰটোত ফোন কৰিলে হ'ল ফোন নাম্বাৰটোত ফোন কৰিলে ঘৰৰ পৰা নিশ্চয় পিক আপ কৰিব বহুত মানুহে এইটো কৈ আছে যে তেওঁলোকে পেলায় কাৰণ জাবৰবোৰ ঘৰৰ ভিতৰত থ'ব কয় ৰেণ্টত থাকে মালিকে কয় যে বাহিৰত পেলাবলৈ তো সেই মালিকক তুমি কি ক'বা সেই মালিকক এইটোৱে কথা ক'ব লাগিব সিহঁতক দেখাই দিব লাগিব এইটো যে ফোন নাম্বাৰটো দিব লাগিব আমি গৈ কেনে ঘৰত গৈ কেনে দিব লাগিব তেনেকৈ আমি ৰাস্তাত পাওঁ নিশ্চয় ঘৰত যাই কেনে আমি বুজাই কেনে ক'ম কথাটো মালিকে কয় যে বান্দৰে হেৰি কৰে সেইকাৰণে ৰেণ্টাৰবিলাকক ঘৰে ঘৰে জাবৰ থ'ব কয় মানুহৰ অসুবিধাটো এইটোৱে হৈছে কি ভিতৰত তেওঁলোকে থ'ব নোৱাৰে GMC যেতিয়াই তেতিয়াই আহি যায় মানুহেতো ঘৰত বহি নাথাকে বহুতো অফিচত গুচি যায় সেই অফিচত যোৱা মানুহবিলাকে কি কৰিব লাগে অফিচত যোৱা মানুহ বস্তুখিনি বান্দৰে ইফালে সিফালে খিচুৰিটো কৰিব নোৱাৰাকৈ থ'ব লাগিব আমি নিজেও এইটো অলপমান কৰিব লাগিব আৰু আমিতো মানুহে ন জানো বান্দৰতকৈতো আমি স্মাৰ্ট হ'ব লাগে নিজৰ ফালৰ পৰা ইয়াতে বহুত জেগা আছে তেনেকুৱা মানে বিশেষকৈ মই ফ্লেটতে দেখা পাইছোঁ ইয়াতে মানে গ্ৰিলৰে বনাই কিনে ভিতৰত থৈ দিয়ে বান্দৰে তাৰ পৰা একো কৰিব নোৱাৰে মানে তো তাৰমানে ঘৰৰ মালিকবিলাকে তেনেকৈ ব্যৱস্থা কৰিব লাগিব যাতে বান্দৰে বস্তুখিনি ইফাল সিফাল নকৰে আৰু হয় আৰু কি হয় কি আমাৰ এইটোৱে ৰাস্তা যেনিবা এই আমি মাহ কমপ্লেইন দি থাকিব লাগে তো আমি কি কৰিব লাগে যাতে এইটো ৰেগুলাৰলি যাতে আমাৰ ৰাস্তা চাফা হৈ থাকে আমি কি কৰিব লাগিব কোৱাচোন আমি কি কৰোঁ তুমি যি ইয়াতে থাকা তুমিতো জানা এইটো 2 দিনৰ মূৰে আহি পেলাই চাফা নকৰে কি কৰিম আমি এইটো NGOক জনাব মানে ডাঙৰ পইণ্ট হৈ গ'লে মই আপোনাক বুজাই কৈছোঁ হয় আমাৰ ফালৰ পৰা আমিও ক'ম এইটো বাৰু এইখিনি জেগা এনেকুৱা লেতেৰাটো তুমি সেই চানমাৰী পিছফালৰ ৰাস্তাটো দেখিছাই সেইখিনি গৰুৱে খাই তাতে গৰুৰে কেঞ্চাৰ হৈ গৈছে একদম